আহিলে নহয় আকৌ হেঁপাহৰ ৰঙালী বিহুলি। আপোনালোকে বাৰু ৰংঘৰলৈ গৈছেনে? আমি শিৱসাগৰ বাসী, ৰংঘৰলৈ নোযোৱাকৈ জানো থাকিব পাৰোঁ? ইয়াতে আমাৰ বিহু জন্ম বুলি ক'ব পাৰি। ৰংঘৰত আপুনি যিমান মানুহ দেখিব হয়তো অকল মুগাৰ সাজতে দেখিব। আমাৰ সংস্কৃতিটো এইবিলাকেই জানো ধৰি ৰখা নাই? ভাল লাগে ন? ৰংঘৰৰ বাকৰিত এইদৰে সকলোৱে ঢোল পেঁপা গগনা সকলো মাত শুনিব পাব। কিন্তু মই দেখিবহে নাপালোঁ। এইজনী মই জানি আৰু ভাইটি এনেকৈ মোক কৈ আছে ফটো এখন মাৰিবলৈ, আৰু দাদাই লগতে ফটো এখন মাৰি লৈছে। আমি এনেকৈ গোটেইকেইটা গ'লোঁ, অলপ ফূৰ্তি কৰিলোঁ। প্ৰগ্ৰেম চাব নাপালোঁ, মানুহৰ ইমান বেছি ভিৰ যে ভিতৰলৈ সোমাই যাবই নোৱাৰি। আমি ছাইডতে এনেকৈ ফটো চটো মাৰিলোঁ, অলপ ভিডিঅ' কৰিলোঁ আৰু খুব এনজয় কৰিলোঁ। আৰু বিহু বুলি ক'লেতো নাচিব জনা প্ৰত্যেকগৰাকী ছোৱালীয়ে হয়তো এইটো কথা বুজি পায় যে বিহুৰ মাত ঢোলৰ মাত শুনিলে কোনো ৰৈ থাকিব নোৱাৰে। এনেকুৱা এটা পৰিৱেশত ঢোলৰ মাত শুনিলে কোনো ৰ'ব পাৰে। ময়ো এপাক মাৰিলোঁ নহয় নাচি চাওক। দেখিলেনে বাৰু? বাৰু নাচিব জানো নাই? মই কিন্তু নাচি খুব ভাল পাওঁ। এতিয়া কিছুমান কাৰণৰ কাৰণে নাচটো অকণমান এৰাই চলিবলগীয়া হৈছে। ওলাব মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ইমান বেছি ভিৰ, ওলাওঁতে মোবাইল লোৱাটো সম্ভৱেই নহয়। আহি ইয়াতে ওলাই আমি আইচক্ৰীম খাই ল'লোঁ। মানে ঘৰৰ পৰা ভাত খাই যিহেতুকে ওলাই গৈছিলোঁ, একো খাব মন নগ'ল, সেইকাৰণে